নিবিদা দি সেই গৰুকেইটা কিয় বিক্ৰী কৰা নহল মূলতঃ গৰুকেইটা ক্ৰয় কৰিলে শাসক দলৰ মন্ত্ৰী বিধায়কে বা শাসক দলৰ সৈতে সম্পৰ্ক থকা ব্যক্তি নিবিদা দি গৰুকেইটা কিয় বিক্ৰী কৰা নহল চাওক কিছুমান কাম ইমানটো আৰু নিয়ম নীতিত যিটো সিচুৱেশ্যন গৰু আহি যেতিয়া ষ্টেচনত ঘূৰি ফুকি মানে কি এটা পৰিৱেশ তাতে বৰষুণ খেৰ গোটোৱা কিবা গোটোৱা কোনোবাই আগবাঢ়ি আহিছিল নেকি আমি গৰু কিনিম বুলি সিদিনা এগৰাকী সাংবাদিকে সুধিছিল যে এনেকে কৰা নহল মই সেই সময়ত যদি তুমিও আহি ক'লাহেঁতেন 5 জনী গৰু মোক লাগে আমি দি দিলোহেঁতেন এনেকুৱা এটা পৰিৱেশ কিছুমান সিচুৱেশ্যনত আমি খুব নিয়ম নীতিৰ কথা কৈ আমি কিবা কৈ থাকিব পাৰিম যুক্তিৰে কিন্তু সময় পৰিস্থিতিত কেতিয়াবা আমি কিছুমান কাম ততাতৈয়াকৈ কৰিব লগা হয় আৰু সেই সময়ত আজি যদি গৰুৰ এই কথাবিলাক নাহিলহেঁতেন জয়ন্ত মল্ল বৰুৱাৰ সেই কথা নাহিলহেঁতেন এইবিলাক সিচুৱেশ্যন হলহেঁতেন যে ইলেকশ্যনটো ওচৰত আছে মুঠত গৰু চুৰ কৰি পেলাই বিজেপিৰ মানুহক দাগি কৰি ভোটৰ ৰাজনীতি কৰিব লাগে এই কামটোৱেই কংগ্ৰেছ দলে আজিৰ দিনটোত কৰি আছে